ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজাত ভক্তৰ সমাগমত উখল মাখল পৰিৱেশ। ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজা এইবেলি ২৭ সংখ্যক উদযাপন কৰা হৈছে। আজি চতুৰ্থ দিনাখনৰো অপাৰ মহিমাৰে বিজড়িত ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজাত অসমৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে। মনোকামনা সিদ্ধিৰ হকে ভক্তসকলে হাতে হাতে ধূপ চাকি লৈ মা মনসাৰ ওচৰত সেৱা আশীৰ্বাদ গ্ৰহণ কৰে। ৬ দিনীয়াকৈ অনুষ্ঠিত ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজাস্থলীত আধ্যাত্মিক পৰিৱেশত জীপাল হৈ পৰিছে। নৈমিত্তিক পূজা অৰ্চনা, ওজাপালি, ঢুলীয়া, আই মাতৃ সকলৰ নাম প্ৰসংগৰে পূজাস্থলী মুখৰিত হৈ পৰিছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজা তথাপি আমাৰ ইয়াত বামুণদিয়া, হালগাঁও, বৰহাটদিয়া, ৰামদিয়াৰ পৰাই আৰু বেলেগ জেগাত ঠাইত পছৰিয়াৰ পৰা ইয়াতে সদস্য আছে, অন্তৰ্ভুক্ত হৈছে কমিটিৰ সদস্য হিচাপে। আৰু আমাৰ ইয়াৰ আজি চতুৰ্থ দিন আমাৰ এইবেলি পূজা কমিটিৰ সভাপতি হিতেশ্বৰ কলিতা ডাঙৰীয়া, তেখেতে বৰহাটদিয়াৰ তেখেতৰ ঘৰ যোৱাবাৰো তেখেতে সভাপতি আছিলে। আমাৰ কাৰ্যকৰী সভাপতি আছে সুভাষ বেজবৰুৱা, বা মই কষৰ অধ্যক্ষ হিচাপে আছোঁ। আমাৰ পংকজ বৈশ্য সম্পাদক হিচাপে লৈ আমি এই পূজাখন চলাই আছোঁ। আৰু আটাইতকৈ আমি সৌভাগ্য, অসমৰ ভিতৰত যিমান মনসা পূজা হৈছে আমি আজি ইয়াৰ পৰা গৌৰৱ কৰিব পাৰোঁ। সৌভাগ্য এইকাৰণে যে আমি ইয়াত ৪ দিনাকৈ ইয়াত পূজা হৈছে। যোৱাকালি 2টা মহাবলি হৈছে আৰু 3টা মহ এৰি দিয়া হৈছে। আজি এটা মহ এৰি দিয়া হ'ব, ইয়াতে এৰি কৰিছে। ইয়াৰ আৰু আটাইতকৈ ডাঙৰ মাহাত্বপূৰ্ণ কথাটো হ'ল কি, ইয়াৰ পৰা আজি এই ২৭ বছৰত ১৬০৫টা সন্তানহীন পিতৃ মাতৃয়ে এই মন্দিৰৰ পৰা সন্তান লাভ কৰিছে। আৰু ইয়াৰ মাহাত্য ১৯,৬০০ টকাৰে যিখন ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজা হয়, এইখনত 4 দিন মহাভোগ চলে। তাৰমানে বাতিত নহয়, যোনে যিমান খায় ইয়াত এই মহাভোগ চলে। আজি আমাৰ ইয়াত টংলাৰ পৰাই একেবাৰে সুদূৰ ৰঙিয়াৰ পৰাই আদি কৰি বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভোগদান কৰিছে। আৰু এই ভোগসমূহ কিছুমান কমিটিৰ কি হয়, অকণমান বাতিত দি কেনে সমাপ্তি ঘটে। আমাৰ ইয়াত এইটো নহ'ব। আমাৰ ইয়াত কৈছে কি, যাৰ যিমান মনত ধৰে সিমানে খাওক, দৰকাৰ হয় তেওঁ 4 বাৰ খাওক, খালি এটা বস্তু কৰিব নোৱাৰে, আমাৰ ইয়াত মদ সেৱন কৰি কোনো আহিব নোৱাৰে। আমাৰ এইটো সাংঘাতিক ধৰণৰ কথা। ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা মন্দিৰ কমিটিৰ কোনো মদ পান কৰা মানুহ নাই আৰু ইয়াত কোনো মদ পান কৰি আহিব নোৱাৰে। কিন্তু খিচাৰি যিমান খাই ভোগ, দেৱীৰ ভোগ আমাৰ খোলা আছে। আৰু মাহাত্য মানে এটা কথা, আপোনালোকে সকলোৱে জানে যে ৰামদিয়াৰ একেবাৰে পশ্চিম মূৰত ইয়াৰ পৰা এটা অন্য সম্প্ৰদায়ৰ মানুহ আছে। যে ৰামদিয়াৰ এইখিনিত মই খালি মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বাৰে বাৰে অনুৰোধ কৰি আছোঁ আমাৰ অঞ্চলত অহাৰ কাৰণে। আমি কিমান বিপৰ্যয়ত আছোঁ, জয়ন্ত মল্ল ডাঙৰীয়াক আমি আহ্বান কৰি আছোঁ। গতিকে আমি তেখেতসকলক আমাৰ অঞ্চলটো পৰিদৰ্শন কৰি আমাৰ এই মন্দিৰটো অলপ ৰক্ষা কৰি আমাক যেনে কমিটিখনক আগুৱাই নিয়ে আৰু ৰামদিয়াখনক ৰক্ষা কৰে, হাদিয়াখনক ৰক্ষা কৰে, তাৰ কাৰণে আমি আহ্বান কৰিছোঁ। কিন্তু পূজা এনেকুৱা এটা পূজাত হৈ আছে, আধ্যাত্মিক যিটো পূজাৰ এই আধ্যাত্মিক দিশটো সকলোৱে ভাগ পাইছে। আজি আমাৰ ৰাতিপুৱাৰ পৰাই পূজাৰ পানী তোলা হৈছে, তাৰপিছত মেইন পূজাত বহিছে, তাৰপিছত আমাৰ এইফালে বলি বিধান উচৰ্গা কৰি থকা হৈছে। তাৰপিছত আয়তীসকলৰ নাম বৰহাটদিয়া, কাঁহীবাৰী আৰু হস্তৰৰ আয়তীসকলৰ নাম প্ৰসংগ হৈছে। ইয়াত এতিয়াও মহাভোগ চলি আছে আৰু এই মহাভোগ গধূলি 6টালৈকে চলিব। তাৰপিছত আহিব দেৱধনী নৃত্য। দেৱধনী নৃত্য অন্যতম এটা নৃত্য, যিটো সময়ত যিটো দেৱলীয়া বুলি কয়। আচলতে দেৱধনী, দেৱলীয়া আৰু জকি ইয়াৰ মাজত পাৰ্থক্য আছে। ইয়াত দেৱলীয়া আছে কাৰণে যেতিয়া দেৱলীয়া আহে, দেৱলীয়াই কেনেকৈ দাঁত উঠিব, কেনেকৈ কি হ'ব, এইটো কোনে ধৰিব নোৱাৰে। ইয়াৰ ওপৰত দাঁৰ খেলা অসমত ক'তোই নাই। ইয়াত দেৱলীয়া আহে, কিছুমানে দেওধা আহে, কিছুমানে জকি আহে। জকি আৰু দেওধা য'ত থাকে তাত সেই পূজাখনৰ আধ্যাত্মিক দিশটো নাথাকে। এই দেৱলীয়া য'ত আহে তাত কিন্তু তাৰমানে তেওঁলোকক দেও লাগিলেহে আহিব পাৰে আৰু তেওঁলোকে দাঁৰ ওপৰত নৃত্য কৰিব পাৰে, বেতৰ লৈ নৃত্য কৰিব পাৰে, জুই লৈ নৃত্য কৰিব পাৰে, চব কৰিব পাৰে আৰু আধ্যাত্মিক দিশটো তেওঁলোকে বজাই ৰাখিব পাৰে। আমি এইকেইদিনত 1 লাখ মানুহৰ কাৰণে খিচাৰি যিহেতু আয়োজন কৰিছোঁ, তাতকৈ অধিক হ'ব বুলি আমি আশা ৰাখিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।